ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে নতুনকৈ মিছন বসুন্ধৰা 3.0 ওপৰত অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো আপোনালোক যিসকল লোকে এতিয়ালৈকে মিছন বসুন্ধৰা 3.0 আপোনালোকে আবেদন নকৰিলে তো সেইসকল লোকৰ কাৰণে এটা ভাল খবৰ আছে। আৰু লগতে আপোনালোকে যিসকল লোকে আপোনালোকে আবেদন কৰিলে তো সেইসকল লোকৰ কাৰণে আপোনালোকে এটা ভাল খবৰ আছে। তো বন্ধুসকল প্ৰথম আপোনালোকক মই জনাই আছোঁ যিসকল লোকে আপোনালোকে আবেদন নকৰিলে তো বৰ্তমান চৰকাৰে 15 দিন আকৌ আপোনালোকে বঢ়াই দিছে। অৰ্থাৎ আপোনালোকে এতিয়া ফেব্ৰুৱাৰী 15 তাৰিখলৈকে আপোনালোকে সেই মিছন বসুন্ধৰা 3.0 আপোনালোকে আবেদন কৰিব পাৰিব। বৰ্তমান ইয়াৰ পৰ্টেলটো চৰকাৰে ওপেন কৰিছে, যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমান আজি যোনটো নেকি ঘোষণা কৰিছে যে যিসকলে আপোনালোকে আবেদন কৰা নাই তো সেইসকলে আপোনালোকে এতিয়া 15 ফেব্ৰুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুসকল ইয়াৰ ওপৰত চৰকাৰ ফালৰ পৰা আৰু এটা ভাল খবৰ আহি পৰিছে যে আপোনালোকে যোনটো নেকি মিছন বসুন্ধৰা 3.0 আপোনালোকে আবেদন কৰিব বা যিসকলে আপোনালোকে এপ্লাই কৰিলে তো বন্ধুসকল আপোনালোকে এতিয়া আপোনাৰ যেনে ধৰণৰ আপোনালোকে মাটি নহওক, লাগিলে আপোনালোকৰ একচনা মাটি হওক বা আপোনালোকৰ তজু মাটি হওক তো বা আপোনালোকৰ চৰকাৰী মাটি হওক তো আপোনালোকৰ যিখিনি নেকি চৰকাৰে আপোনালোকৰ ডকুমেণ্টছৰ ডিমাণ্ড দিছিলে, অৰ্থাৎ আপোনাক কি নথিপত্ৰ লাগিব, আপোনালোকৰ চৰকাৰে কেইবাটাও আপোনাৰ নথিপত্ৰ বিচাৰিছিলে। তো বন্ধুসকল এতিয়া যোনটো নেকি চৰকাৰ ফালৰ পৰা বৰ্তমান আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিলে তো বন্ধুসকল আপোনালোকে এতিয়া কিছুমান ডকুমেণ্টছ আপোনালোকে নিদিলেও হ'ব, অৰ্থাৎ আপোনাক কিছুমান আপোনালোকে এতিয়া নথিপত্ৰ আপোনালোকে দিব নালাগে। তো বন্ধুসকল আপোনালোকে এতিয়া অতি সহজতে আপোনালোকৰ যেনে ধৰণৰ মাটি নহওক আপোনালোকে ন্যায়াধি পট্টা আপোনালোকে কৰিব পাৰিব, অৰ্থাৎ আপোনালোকে পট্টা লাভ কৰিব। তো বন্ধুসকল আপোনালোকে কি আপোনালোকৰ বৰ্তমান আপোনাৰ ডকুমেণ্টছখিনি হ'লে আপোনালোকে সেই মাটিডোখৰ পট্টা লাভ কৰিব। তো তাৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ কি ঘোষণা কৰিছে আৰু আপোনালোকক যে সেই 15 ফেব্ৰুৱাৰীলৈ যোনটো নেকি তাৰিখ বঢ়াই দিছে তো সবিশেষ আপোনালোকক মই এই ভিডিঅ'তে দেখুৱাম। যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে তো সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই এই ভিডিঅ'তে দেখুৱাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে মোবাইলত থকা বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকে প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো আপোনালোকৰ মোবাইলত চাব পাৰিব। তো বন্ধুসকল বলক প্ৰথম আপোনালোকক মই দেখুৱাই আছোঁ যোনটো নেকি বৰ্তমান আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিছন বসুন্ধৰা 3.0 ওপৰত যোনটো নেকি ঘোষণা কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখো আজি আমি কেবিনেটত 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিছোঁ। মিছন বসুন্ধৰাৰ বাবে প্ৰয়োজনীয় 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ প্ৰথমতে শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্টসকলে দিব নালাগিছিল। পৰৱৰ্তী সময়ত চাহ বাগিচা, আদিবাসী আৰু গোৰ্খা লোকসকলৰ বাবেও 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ প্ৰয়োজনীয়তা নাথাকিব বুলি আমি এখন নটিফিকেশ্যন দিছিলোঁ। তাৰ পিছত মৰাণ সম্প্ৰদায়ৰ বহু লোকে মোক আবেদন কৰিছিল, কোচ ৰাজবংশীৰ ৰাইজেও চিৰাঙত মোক আবেদন কৰিছিল আৰু আহোম চুতীয়া জনগোষ্ঠীৰ লোকসকলেও মোক আবেদন কৰিছিল যে তেওঁলোককো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ পৰা ৰেহাই দিব লাগে। আজি আমাৰ কেবিনেটে কোচ ৰাজবংশী, চুতীয়া, মৰাণ, মটক আৰু আহোম সম্প্ৰদায়কো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ আওতাৰ পৰা বাহিৰত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ এতিয়াৰ পৰা মিছন বসুন্ধৰাত যোগ্য বুলি বিবেচনা হ'বৰ বাবে এই সম্প্ৰদায়সমূহে 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব। তো বন্ধুসকল আপোনালোকে এতিয়া দেখিলে যে যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আপোনালোকে এই যোনটো মিছন বসুন্ধৰা 3.0 আপোনালোকে আবেদন কৰিব হ'লে আপোনালোকক কেনেধৰণৰ নথিপত্ৰ লাগিব, কি আপোনালোকৰ নথিপত্ৰ বৰ্তমান আপোনালোকৰ নালাগে, যোনখিনি নেকি চৰকাৰে বৰ্তমান আপোনালোকৰ সেই প্ৰয়োজন নাই বুলি কৈছে। আৰু লগতে আপোনালোকে এতিয়া দেখিলে যে আপোনালোকে কিমান তাৰিখলৈকে আপোনালোকে মিছন বসুন্ধৰা 3.0 আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে দেৰি নকৰিব, পৰাপক্ষত আপোনালোকে লগালগ আপোনালোকে এই যোনটো নেকি মিছন বসুন্ধৰা 3.0 কাৰণে আপোনালোকে আবেদন কৰক যদি আপোনালোকে এতিয়ালৈকে আপোনালোকে আবেদন কৰা নাই। তো বন্ধুসকল এইটোৱে চৰকাৰ ফালৰ পৰা আপোনালোক নতুনকৈ খবৰ আহি পৰিছিলে, নতুনকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে মিছন বসুন্ধৰাৰ ওপৰত। তো আৰু বন্ধুসকল এইখিনিতে আপোনালোকক মই ক'ব বিচাৰিছোঁ আপোনালোকে যদি এনেধৰণৰ নতুন ইনফৰ্মেশ্যনবোৰ লাভ কৰিব বিচাৰে, এনেধৰণৰ যদি খবৰবোৰ জানিব বিচাৰে মোৰ চেনেলটো লাইক এটা কৰি দিব, পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে কাণত থকা বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ নতুন খবৰবোৰ নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকিব
তো প্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলত ভিডিঅ'টো চাব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।